যিহেতুকে বহাগ আহি পাইছেহি আৰু নাচনীসকলে যিহেতুকে এইটো খোপাত গোজে দেখিছে কপৌ ফুল আৰু এইপিনে কপৌ ফুল আছে, বহুত কপৌ ফুল আছে, ভিন্ন ভিন্ন প্ৰজাতিৰ কপৌ ফুল আছে। এয়া আপোনালোকক এই নামকেইটা চিনাকি কৰাই দিব, আমাৰ এজন লগত দাদা আছে। আৰু এয়া দেখিছে বহুত প্ৰজাতিৰ আছে। এয়া হৈছে ডেনড্ৰবিয়াম হয়। ডেনড্ৰবিয়াম হয়, এইটো হালধীয়া নহয় জানো? ডেনড্ৰবিয়াম একচুৱেলি ইয়াৰ স্পেচিছটো আমি গম পোৱা নাই, হয়, নামটো পাহৰি গৈছোঁ। আৰু এয়া দেখিছে কিমান ধুনীয়াকৈ ফুলি আছে, বগা ৰঙৰ হয় এইটো। বগা, এইটো বিশেষকৈ বগা নহয়, কেইবাটাও কালাৰ আছে, ক্ৰীম কালাৰ আছে। হয় হয়, এই ডেনড্ৰবিয়াম এফাইলাম এইটোৰ নাম, কমনলি পায়ে আমাৰ মানে গাঁৱে ভূঞে। আৰু যিহেতুকে বহাগৰ আগমন হৈছে, একেবাৰে ফুলবোৰ ফুলিবলৈ আৰম্ভ কৰিছে। আৰু এয়া দেখিছে ছাইডতে কিমান ধুনীয়াকৈ দেখুৱাতে হয় ডেনড্ৰবিয়ামৰ নামটো বিশেষ মনত পৰা নাই। হয় হয়, আৰু গোটেই মানে অৰ্কিডৰ কাৰণে মানে এখন বিখ্যাত বুলিয়ে ক'ব পাৰি। ধেমাজিতে আছে, আপোনালোকে আহিব পাৰে এপাক। কিন্তু এইটো অথনি দেখা হালধীয়াটো নহয়, আপোনাক পাৰ্থক্যটো দেখা দিছোঁ মই। হয়, লগতে কেইবাবাৰো যিহেতুকে ফুলি আছে, এইটো চাওক। ইয়াৰ ভিতৰত চকলেট কালাৰ নাই, ইয়াৰ ভিতৰত কিন্তু চকলেট কালাৰটো আছে, দেখিবলৈ পাইছে। এইটোৰ নামটো নাজানো বুলি কৈছিলোঁ অথনি। এইটো হৈছে কিন্তু ডেনড্ৰবিয়াম ফিম্বিয়েটাম। হয়, এইটো আছে ভিতৰত চকলেট কালাৰ, গতিকে নামটো বেলেগ। আৰু ইয়াতে নতুন নতুন কাইকীবিলাক ৰুই থোৱা আছে, এইবিলাক মানে পুলি হ'ব আগলৈ। ষ্টেম কাটিং কৰি পিনে এইটো কাইকীটো ডাঙৰ কৰা হৈছে। এইটো মানে ফৰ চেল, আপোনালোকে কিনিব বিচাৰিলে কিনিব পাৰিব। হয়, আৰু গাইছ মই আপোনালোকক ইণ্টাৰেষ্টিং কথা এটা কওঁ, এইজোপা যে ক'লাকৈ দেখিছে, এইজোপা কোনো গছ নহয়, এইজোপা গছে হয়, মানে এজোপা ঢেকীয়া গছ হয়। ইমান ডাঙৰ গছ আপোনালোকেতো দেখা নাই, নহয় জানো? ঢেকীয়া ইমান ডাঙৰ গছ। ইয়াত দেখিছে গোটেই ছাইডত গোটেই ঢেকীয়া গছ, আৰু এই ঢেকীয়া গছটো পায় পাহাৰত পায়, মানে পাহাৰ অঞ্চলত। অলপ পিছত আপোনাৰ দেখাম, পাহাৰ আমি যিহেতুকে যাম। হয় হয়, অলপ পিছত দেখাই দিম বাৰু আপোনালোকক। এইপিনে কপৌ ফুল আছে। গাইছ এতিয়া এয়া দেখিছে কপৌ ফুল হয়। কপৌ ফুল চাইণ্টিফিক নাম ৰিংকো ষ্টিলিয়েটুছা। হয়, এইটো আমাৰ কপৌ ফুল হয়। হয়, আমাৰ ইয়াত বহুতো ভেৰাইটি নাই জানো কপৌ ফুলৰ? কপৌ ফুল মানে ক'বলৈ গ'লে একচুৱেলি ৰিংকো ষ্টিলিয়েটুছাটোকে কপৌ ফুল বুলি কয়, কিন্তু এডিছ ৰ'জিয়া, এডিছ মাল্টিফ্লৰা সেইবিলাকো মানে কপৌ ফুলে হয়। এডিছ মাল্টিফ্লৰাটো আপোনালোকৰ লিহিৰি কপৌ বুলি কয়, এডিছ ৰ'জিয়াটো জেঠুৱা কপৌ বুলি কয়, যিহেতুকে মানে কপৌৰে আৰু দেখিবলৈ দেখিবলৈ পাইছে কিমান সুন্দৰভাৱে তেওঁলোকে সজাই ৰাখিছে। দেখুৱাই এইটো লাইনভাৱে আছে। এই ওপৰতে দেখিছে বহুত ইণ্টাৰেষ্টিং গছ হয়। এইটো ডেনড্ৰবিয়ামে হয়, ডেনড্ৰবিয়াম ক্ৰাইচটক্সাম এজোপাৰ নাম। এয়া ফুলিব, দেখিছে হালধীয়া ফুলিব, পঢ়ি আহিছে। হালধীয়া ৰঙৰ ফুলিব, কিন্তু ইয়াৰ চেণ্ট আছে। ডেনড্ৰবিয়াম ক্ৰাইচটক্সাম, এইটো চাওক কিমান ধুনীয়াকৈ ধৰি আছে ইয়াত দেখিছে। এতিয়া বোলা আমি এতিয়া আমাৰ ছাইডতে এয়া দেখিবলৈ পাইছে, পুৰা একদম লানিভাৱে আছে। বিভিন্ন ধৰণৰ অৰ্কিড আছে দেখিবলৈ প্ৰায়। আমাৰ এই দেখিছে বেঙুনীয়া এজোপা আছে। বেঙুনীয়া তুমি এইটো বাৰু দেখাছা, কিন্তু ভালকৈ ফুলি থকা দেখাম। এইটো ডেনড্ৰবিয়াম লিটিফ্লৰাম হয়। হয়, আৰু দেখিছে এয়া একদম পুৰা ঢেকীয়া গছেৰে প্ৰতিজোপা ঢেকীয়াতে আপোনালোকে পাব অৰ্কিড, বহুত ধৰণৰ অৰ্কিড পাব আপোনালোকে। আৰু এইখন আছে ধেমাজিতে আছে, আপোনালোকে বেছি দূৰলৈ যাব নালাগে, গম পালে নহয়? ধেমাজিলৈ আহিলে আপোনালোকে চাব পাৰিব এটা সুন্দৰ পৰিৱেশ, যিহেতুকে বহাগৰ বতৰ। এইজোপা হৈছে আপুনি যে কৈছিলোঁ ডেনড্ৰবিয়াম লিটিফ্লৰাম। হয় হয়, এইজোপা লিটিফ্লৰাম আগফালেও ফুলি আছে বাৰু। আৰু ফুল আহিবহে, মানে এয়া কলি মাৰি আছে দেখিছে। মানে এতিয়া বহাগটো আগমন হৈছে ন, একদম বহাগ মানে বিহুৰ ওচৰত একদম পুৰা ভৰপূৰ হৈ যাব এই ফুলেৰে। মানে সময়ে বেলেগ বেলেগ অৰ্কিডবিলাক ফুলে। হয় হয়, এতিয়া বৰ্তমান যিহেতুকে ইহঁতৰ ছিজন ফুলিছে। হয়, দেখিবলৈ পাইছে কিমান ধুনীয়াকৈ ফুলি আছে ফুলসমূহ। এজোপা ফুলি আছে, এইটো আমি অথনি দেখুৱাটো। হয় 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 হয়, আৰু সেইপিনে বহুত ধৰণৰ ফুল আছে। আপোনালোকে এপাক আহিব, আমি চাৰিকাষটো দেখাই দিলোঁ। যদি ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।